Welcome back everyone. এতিয়া মই লৈ আহিছোঁ ইতিমধ্যে হৈ যোৱা MIL আছামিজ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ 2026ৰ কুৱেশ্যন পেপাৰখন। তাৰ আগতে তোমালোকে ভিডিঅ'টো বন্ধুবৰ্গক শ্বেয়াৰ কৰা আৰু তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিয়া, কিয়নো আমি আগলৈ যিমান সহায় কৰিব পাৰো, যিমান কমন কুৱেশ্যন আনি দিব পাৰো আৰু কুৱেশ্যন পেপাৰ আমি সলভ কৰিব পাৰো, কুৱেশ্যন পেপাৰ তোমালোকক কালেক্ট কৰি দিব পাৰো, এইখিনি কাম আমি কৰিম। সো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা। 1 নম্বৰ তলৰ যিকোনো হাতুটা প্ৰশ্নৰ কেৱল উত্তৰ কৰিবা 7 মাৰ্কৰ কাৰণে। ক নম্বৰ 1930 চনৰ কিমান তাৰিখে বেজবৰুৱাই সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল? 1930 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে। খ নম্বৰ বনফুলৰ কবি বুলি কাক কোৱা হয়? বনফুলৰ কবি বুলি যতীন্দ্ৰনাথ দুৱৰাক কোৱা হয়। তাৰ পিছত গ নম্বৰ ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্তি প্ৰথমগৰাকী অসমীয়া কোন আছিলে? আনন্দৰাম বৰুৱা। ষষ্ঠী বিদ্যানব কি শ্ৰেণীৰ পুথি? ষষ্ঠী বিদ্যানব হৈছে 60 বিষয়ক সচিত্ৰ পুথি। তাৰ পিছত হৈছে কৰ্ম কৰাৰ কৌশলক ভাগৱত গীতাত কি বুলি কোৱা হয়? ভাগৱত গীতাত কৰ্ম কৰাৰ কৌশলক কি বুলি কোৱা হয়? যোগ কৰ্মসু কৌশলম। শিলভদ্ৰ কাৰ ছদ্মনাম আছিলে? অসমীয়া সাহিত্যিক ৰেৱতী মোহন দত্ত চৌধুৰীৰ নাম আছিলে, ছদ্মনাম আছিলে শিলভদ্ৰ। দ্বিতীয় 6 নম্বৰ ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ নামৰ ছবিখনে কিমান চনত মুক্তি লাভ কৰে? 1956 চনত 30 নৱেম্বৰত মুক্তি লাভ কৰে। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম কি? দৃষ্টি আছিলে সেই আলোচনীখনৰ নাম। উপকল্প শব্দৰ অৰ্থ লিখা। উপকল্প শব্দৰ অৰ্থ হৈছে পৰিকল্পনা বা ধাৰণা। তাৰ পিছত 2 মাৰ্কছৰ কুৱেশ্যন আহিছে, সেইখিনি চাই লোৱা। 2 মাৰ্কছৰ যিখিনি কুৱেশ্যন 7টা আহিছে 14 মাৰ্কৰ কাৰণে। আমি শৰ্ট কুৱেশ্যন যিখিনি 1 মাৰ্কৰ আৰু গ্ৰামাৰ সেকশনখিনি আলোচনা কৰিম, সেইকাৰণে আমি জাষ্ট সেইখিনি এতিয়া কম আৰু লাষ্টত আমি হয়তো গোটেইখিনি কুৱেশ্যন দি দিম। কুৱেশ্যন নম্বৰ 5ত আকৌ 1 নম্বৰীয়া কুৱেশ্যন 5টা আহিছে। তলত দিয়া যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰিব দিছে। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? 1, 5, 7 157টা। খ নম্বৰ মফিজুদ্দিন আহমেদ হাজৰিকাৰ প্ৰথমখন কাব্যপুথিৰ নাম লিখা। প্ৰথমখন কাব্যপুথিৰ নাম আছিলে মফিজুদ্দিনৰ আহমেদ হাজৰিকাৰ জ্ঞান মালিনী। তেখেতৰ আন এটা কাব্যপুথিৰ নাম হৈছে উল্লেখনীয় কাব্যপুথি তত্ত্ব পাৰিজাত। গ নম্বৰ ভাৰত চৰকাৰে নলিনীবালা দেৱীক কিমান চনত পদ্মশ্ৰী উপাধি প্ৰদান কৰিছিলে? 1957 চনত। ঘ নম্বৰ পূজাৰ 16 বিধ উপকৰণক একেলগে কি শব্দৰে বুজা যায়? ষোড়শোপচাৰ বুলি জনা যায় একেলগে। তাৰ পিছত সৌম্য শব্দৰ অৰ্থ কি? সৌম্য শব্দৰ অৰ্থ হ'ল সুদৃঢ় অট্টালিকা, ৰাজপ্ৰসাদ বা পকীঘৰ। 6 নম্বৰ আঘোণৰ কুঁৱলী কবিতাত উল্লেখ কৰা সেউতী কোন? সেউতী হ'ল কবিৰ প্ৰেমিকা। 6 নম্বৰ নৱকান্ত বৰুৱাৰ প্ৰথমখন কাব্যগ্ৰন্থৰ নাম লিখা। প্ৰথমখন কাব্যগ্ৰন্থৰ নাম হ'ল হে অৰণ্য হে মহানগৰ। বৰ্গীয় 6 নম্বৰ নিৰ্মল প্ৰভা বৰদলৈৰ এখন গীতৰ পুথিৰ নাম উল্লেখ কৰা। গীতৰ পুথিৰ নাম হৈছে সোণ বৰণীয়া আই। কুৱেশ্যন নম্বৰ 9ত আকৌ 1 মাৰ্কীয়া কুৱেশ্যন আহিছে, 1 নম্বৰীয়া। তলৰ যিকোনো 2টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে? 4টা শ্ৰেণীত ভাগ কৰিছে। খ নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? নন্দনতাত্ত্বিক বা নান্দনিক মূল্যবোধে কোনো বস্তু বা শিল্পৰ সৌন্দৰ্য উপভোগ কৰা বুজায়। এই সৌন্দৰ্য উপলব্ধি কৰিবলৈ বস্তুৰ প্ৰতি গভীৰ মনোযোগ দিয়াটো অতি প্ৰয়োজনীয়। ইয়াৰ উপৰি সৌন্দৰ্যৰ অনুভূতিকো ইয়াৰ এক গুৰুত্বপূৰ্ণ আধাৰ বুলি কোৱা হয়। 1 মাৰ্কৰ কাৰণে আমি কেনেকৈ লিখিম যে নন্দনতাত্ত্বিক বা নান্দনিক মূল্যবোধে কোনো বস্তুৰ সৌন্দৰ্য গভীৰ মনোযোগ দি উপভোগ কৰা বুজায়। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়? মাধ্যমিক শিক্ষা বুলি কোৱা হয়। ঘ নম্বৰ দিবাস্বপ্ন শব্দৰ অৰ্থ লিখা। যেতিয়া এজন ব্যক্তিয়ে হাৰে থাকিও নিজৰ বৰ্তমান পৰিৱেশৰ পৰা বিচ্ছিন্ন হৈ মনতে কোনো
সুখদায়ক কল্পনা বা অপূৰণীয় ইচ্ছাৰ বিষয়ে ভাবি থাকে তাকেই দিবা স্বপ্ন বোলে ব্যাকৰণৰ সেকশনত 13 নম্বৰৰ কুৱেশ্যনটো চোৱা 1 মাৰ্কৰ কুৱেশ্যনৰ আনসাৰ মই কৰি দিম তলত যিকোনো ছটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা খেতি খেতি খেত যোগ ই খেতি তদিত প্ৰত্যয় ৰখিয়া ৰাখ যোগ ইয়া ৰখিয়া কৃত প্ৰত্যয় হাসতীয়া হাস যোগ অতিয়া তদিত প্ৰত্যয় বেগাই বেগ যোগ আই বেগাই তদিত প্ৰত্যয় মিছলীয়া মিছা যোগ অলিয়া মিছলীয়া তদিত প্ৰত্যয় পলৰীয়া পল যোগ অৰিয়া কৃত প্ৰত্যয় ঢুলীয়া ঢোল যোগ ইয়া দীৰ্ঘই তদিত প্ৰত্যয় বিসগী বিসগ যোগ দীৰ্ঘই বিসগী তদিত প্ৰত্যয় নাটকীয় নাটক যোগ ইয় নাটকীয় তদিত প্ৰত্যয় 14 নম্বৰ চোৱা তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা যিকোনো 4টা 2 মাৰ্কৰকৈ 8 মাৰ্কৰ আহিছে বাপতি শাসন পুৰুষানুক্ৰমে পোৱা সম্পত্তি বা যিটো পৰম্পৰাগতভাৱে পায় হেতু সম্পত্তি বাপতি শাসন তাৰ বাক্য ৰচনা হৈছে বিহু অসমৰ অসমীয়া জাতিৰ বাপতি শাসন চেনেহৰ উৎসৱ চকু কপালত উঠা অতি আচৰিত হোৱা অৰ্থ আৰু ইয়াৰ বাক্য হ'ব অংকত কেতিয়াও পাছ কৰিব নোৱাৰা ল'ৰাবোৰে বা ল'ৰাটোৱে প্ৰথম বিভাগত পাছ কৰা দেখি সকলোৰে চকু কপালত উঠিল মহৎকৈ হিংচৰাৰ অৰ্থ হ'ল বয়স বা অভিজ্ঞতাতকৈ অধিক কথা কোৱা বয়সতকৈ বা অভিজ্ঞতাতকৈ অধিক কথা কোৱা ৰহিমৰ কথা ভংগী মহৎকৈ হিংচৰা ধৰণৰ গা টঙা হৈছে বেমাৰৰ পৰা অলপ আৰোগ্য হোৱা যে ইমান দিনত বেমাৰৰ পৰা ভোগাৰ পিছত ৰহিমৰ গা টঙিলে নলগা জেঙত লগা ইয়াৰ অৰ্থ হৈছে অনাৱশ্যক বিপদ চপাই লোৱা ৰিনাই নলগা জেঙত লগা কামবোৰ কৰি থাকে তাৰ পিছত হৈছে তেজক হিয়াৰ আমঠু হৈছে অতি মৰমৰ পাত্ৰ একমাত্ৰ নাতিয়েকটো ককাক আইতাকৰ হিয়াৰ আমঠু তেজক পানী কৰা কঠোৰ পৰিশ্ৰম কৰা ইয়াৰ অৰ্থ দেউতাকে তেজক পানী কৰি উপাৰ্জন কৰা ধনেৰেহে পুতেকক বিদেশত পঢ়ুৱাইছে তাৰ পিছত গাই বাই চা ল'ৰাটোৱে গাই বাই চাই চাকৰিটো পাবলৈ সক্ষম হ'ল নেক্সট হৈছে ৰচনা যিকোনো এটা ৰচনা লিখিব লাগে 4টা ৰচনা দিছে প্ৰথমটো হৈছে সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা আৰম্ভণি সাহিত্যৰ গুৰুত্ব সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয় দিশসমূহ বৰ্তমান সময়ত সাহিত্যৰ অধ্যয়নৰ প্ৰাসংগিকতা আৰু সামৰণি এনেকুৱা ষ্টাইলত লিখিব লাগিব টপিকসমূহ ব্ৰেকেটৰ ভিতৰত দি দিছে খ নম্বৰ মানৱ দৰদী শিল্পী জুবিন গাৰ্গ গ নম্বৰ সামাজিক মাধ্যম আৰু বৰ্তমান সমাজত ইয়াৰ প্ৰভাৱ আৰু ঘ নম্বৰ শিক্ষামূলক ভ্ৰমণ সো এইখিনি আছিলে আজি হৈ যোৱা এইচএছ সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামিনেশ্যন আসামিছৰ প্ৰশ্ন কাকতখন 2026ৰ সো তোমালোকৰ কিমানখিনি ভুল হ'ল কিমানখিনি শুদ্ধ কৰিছে মোক কমেন্ট সেকশনত জনাবা কমেন্টত জনাবা আৰু আগলৈ আমি এনেকুৱা কুৱেশ্যন পেপাৰ তোমালোকলৈ যিমান পাৰো সিমান সোনকালে লৈ আহিব চেষ্টা কৰিম আৰু মই যিমানখিনি কমন দিছিলো যদি কোনোবাই চাই গৈছা ইংলিশত কোৱা ক্লাস 10 কোৱা 12 কোৱা তাৰ পৰা আহিছে সো আগলৈ মই দিয়া কমনবোৰ অলপ চাবা আৰু আজি মানতে সমাপ্ত কৰিছো ধন্যবাদ